এয়া আজি মই এনেদৰে ভেন্দিখিনি এয়া চচ এটাতে উতলাইছোঁ। উতলাই কি কৰিম বাৰু চাব হা। সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা ঈদুল জোহাৰ সকলো মুছলমানবাসীলৈ আৰু শুভেচ্ছা জনালোঁ। আজি যেন আৰু তেওঁলোকৰ বিহুটো ভাল ধৰণে যায় তাকে কামনা কৰিলোঁ। এয়া এতিয়া ৰাতিপুৱা শুই উঠি আৰু কাম বন কৰি আজৰি হৈ ফ্ৰেছ হৈ ল'লোঁ আৰু লৈ এতিয়া কৰিব লাগিব আৰু কাম পোৱা আৰু কি কাম ওলায় বাৰু কৰিব লাগিব। চাহ খোৱা নাই, চাহটো খাই লওঁ, খাই লৈ আৰু বনাব লাগিব। আজি জলপানে খাম বুলি ভাবিছোঁ। কি জলপান খাম বাৰু দেখাম আপোনালোকক। এতিয়া বনাই ল'ব লাগিব আগতীয়াকৈ। এতিয়া ব'লক চাহটো খাই লওঁগৈ, তাৰপিছত আৰু লগ পাই আছোঁ। এয়া এতিয়া মই এইফালে তিয়াই থৈছিলোঁ বৰা চাউল দুটামান। এতিয়া ইয়াৰ বৰা চাউলকেইটা পাতো কেনেকৈ বনাব দেখাওঁ। এয়া ৰাতিপুৱা শুই উঠিয়ে তিয়াইছিলোঁ আৰু 5:30মান বজাতে এতিয়া কোমল হৈ গ'ল। এতিয়া মই এইফালে প্ৰেছাৰ কুকাৰ এটা পাতি লৈছোঁ। এইফালে প্ৰেছাৰ কুকাৰ এটা পাতিলোঁ গেছত। এয়া ঘিউ অলপ এয়া দি দিছোঁ। এয়া বেটাৰে হেল্প কৰি দিছে, বেটাৰে দি দিছে ঘিউ। এতিয়া ইয়াতে চাউলখিনি দি দিম, হৈ যাব ঘিউ দি। ইয়াত আৰু কাজু খিচমিচ কেইটামানো দি দিব লাগিব খাবলৈ, তেতিয়া বেছি মজা লাগিব। পানী কিন্তু অকণমান দিব লাগিব দেই, চাউলকেইটা যিহেতু তিয়াই থোৱা। এতিয়া মানে কি জলপানখিনি চেৱা দিয়া নিচিনা হ'ব। এতিয়া মই চাউলখিনি দি দিওঁ। চাউলকেইটা দি দিওঁ। দৈৰ লগত খাব লাগিব, দৈ আছে যিহেতু, সেই গতিকে আৰু দৈৰ লগতে বোলো খাম আজি ৰাতিপুৱা জলপান। এতিয়া ভাতটো লাহে ধীৰে বনালেও হ'ব আৰু। এতিয়াখিনি দি লওঁ, দি পানী অকণমান দি দিম আৰু তাৰপৰা গেছটো কমাই দিব লাগিব। কমাই দি হুইচেল এটা মাৰিব আৰু হৈ যাব। এতিয়া মোৰ জলপান ৰেডি হৈ গ'ল। এয়া দেখিছে, এই কালাৰটো এনেকুৱা হ'লে মানে কি জলপানখিনি খাই ভাল লাগে। এয়া দেখিছে কি ধুনীয়া হৈছে। ইয়াত ঘিউ দি দিলোঁ যে আৰু ধুনীয়া হৈছে। আৰু ইয়াত দৈ, এতিয়া ইয়াত মৌজোলো অকণমান দি লৈছোঁ। এতিয়া ৰাতিপুৱা জলপানটো খাই লওঁ, খাই লৈ আৰু পতাৰ পাছত ভাত বনাব লাগিব। আৰু এইফালে বেটাৰে খাইছে আলু ভাজি। দৈ নাখাই বোলে আলু এটা ফ্ৰাই কৰি দিলোঁ, আলুৱে খাইছে। দৈ খাব বুলি বাতিতে দি দিলোঁ আৰু এতিয়া সেইকাৰণে এতিয়া চব্জি লৈ বাতিতে খাইছে। এতিয়া খাই লওঁ, তাৰপিছত আৰু দিনটো কি কৰোঁ বাৰু দেখাম, আজি যিহেতু বন্ধ। হেল্ল' গাইজ, মই জলপান খাই উঠিলোঁ। উঠি মেলি ভাত আৰু দালি হৈ গ'ল। দালি ঢেকীয়া বনালোঁ, টেঙা নাই, নেমু চেপি খাব লাগিব আৰু। তাৰপিছত এতিয়া ভাজি অকণ বনাওঁ। কি ভাজি বনাওঁ বাৰু দেখাই আছোঁ, আপোনালোকে চাব হা। ভাজি মানে কি এইফালে কচ মাছ, এয়া লোকেলেই হয় আৰু ঘৰৰ ফিচাৰী। তাৰপিছত এইফালে তৰৈ আছিলে, তৰৈ এটা কাটি ল'লোঁ। কাটি আৰু ইয়াৰ সৈতে এয়া ভাজিকণ বনাওঁ, মাছ আৰু তৰৈ। এতিয়া বনাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। কি কৰোঁ বাৰু দেখাই আছোঁ হা। সেয়া মোৰ আজি তৰৈ আৰু এয়া কচ মাছৰ জোলকণ হৈ গ'ল। জোল মানে অকণমান জোল কৰিছোঁ, দালি বনাইছোঁ যিহেতু। দালি মানে কি দালিটো আগতে বনালোঁ যে, মাছটো পিছতহে পাইছোঁ, সেই গতিকে আৰু জোলটো বনাই দিয়া হ'ল আগতীয়াকৈ। সেই গতিকে ইয়াৰো অকণমান আৰু জোল কৰিছোঁ। মাছৰ জোল বনাই খাই বেছি ভাল লাগে, ল'ৰায়ো মাছৰ জোলহে খায়, গতিকে অকণমান আৰু জোল কৰি দিলোঁ। এতিয়া আৰু ভাতকেইটা খাম বাৰু। এতিয়াখিনি হৈ গ'ল যেতিয়া, এতিয়া মই চুলিত মানে আজি কিবা এটা কৰিম বুলি লৈছোঁ। কি কৰিবলৈ লৈছোঁ দেখাম বাৰু। সেয়া এইকেইটা হৈছে ভেন্দি। এতিয়া মই ভেন্দিকেইটা কাটি লওঁ। কাটি মানে কি আজি এয়া ভেন্দি ঘৰতে আৰু তৈয়াৰ কৰি মানে স্পা কৰিম বুলি ভাবিছোঁ। চুলিখিনিত কেনেদৰে কি কৰি লগাওঁ বাৰু দেখাম। এতিয়াখিনি কাটি লওঁ, তাৰপিছত কি কৰি আছোঁ দেখাই আছোঁ। এতিয়া মই ভেন্দিখিনি কাটি সৰু সৰুকৈ এতিয়া গেছতে বহাই দিছোঁ। এয়া পানী অলপ দি আৰু এতিয়া এইখিনি উতলাব লাগিব। উতলাই অলপ ঠাণ্ডা কৰি তাৰপাছত কি কৰিব লাগিব, মিক্সিত পিচিব লাগিব। তাৰপৰা মিক্সিত পিচি আৰু কি কৰোঁ দেখাই আছোঁ। এয়া এইখিনি উতলি আছে আৰু এয়া সিজি যোৱালৈকে উতলাব লাগিব। উতলাই ঠাণ্ডা কৰি তাৰপিছত আকৌ মিক্সিত এয়া পিচি ৰসটো উলিয়াই ল'ব লাগিব। উলিয়াই আকৌ অলপ সময় গৰম কৰি ল'ব লাগিব। এয়া সিজিছে আৰু এইখিনি এতিয়া মিক্সিত দিম ঠাণ্ডা হৈ লোৱাৰ পিছত। এয়া ভেন্দিখিনি মই সিজাৰ পিছত আৰু এয়া মিক্সিত পিচি ল'লোঁ। পিচি লৈ এতিয়া কি কৰিম, ইয়াৰ ৰুমাল এখন ল'লোঁ চেকিবৰ কাৰণে। পাতল হ'লে বেছি ভাল, এখন অকণমান ডাঠে আৰু। এতিয়া চেকি লওঁ, এইখিনি চেকি পিনে আকৌ অকণমান সময় গৰম কৰি ল'ব লাগিব।
তাৰপিছত আকৌ এইটো কিবা কৰিব লাগিব চেকি লওঁ এইখিনি মই ৰুমালখনে চেকি ল'লোঁ চেকি লৈ ৰসখিনি লৈ ল'লোঁ সীতাখিনি দিলে কি হ'ব পিছত ধুবলৈ চুলিখিনি অসুবিধা হ'ব সেই গতিকে আৰু সেই ৰসখিনি উলিয়াই ল'লোঁ চেপি ৰুমালখনত অকণমান এইখিনি গৰম হ'ব লাগিব গৰম হৈ তাৰপিছত এয়া পিঠাগুড়ি এচামুচ লৈছোঁ এয়া কৰ্ণফ্ল'ৰ আৰু পিঠাগুড়ি ল'ব পাৰে মোৰ কৰ্ণফ্ল'ৰ নাই গতিকে আৰু পিঠাগুড়িকে লৈছোঁ এই পিঠাগুড়িখিনি এতিয়া পানী অকণমান দি গুলি ল'ম গুলি আৰু মিশ্ৰণখিনিত মিহলাই দিম তাৰপিছত অকণমান সময় ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত আৰু নাৰিকল তেল অকণমান দিব লাগিব মিক্স কৰি নাৰিকল তেল দিয়াৰ পিছত আৰু চুলিত এপ্লাই কৰিব লাগিব কৰি মেলি আৰু লগাই এটাৰ পিছত কি কৰিব লাগিব গৰম টাৱেল এখন মানে কি মোৰতো ষ্টিমাৰ নাই সেই গতিকে আৰু গৰম পানী কৰি টাৱেলখনত গৰম পানীখিনি দি মূৰত ভাপ দিব লাগিব মানে 1.5 ঘণ্টা 2 ঘণ্টামানৰ ৰখাই থ'ম আৰু তাৰপিছত ধুব লাগিব প্ৰথম দিনা ধুওঁতে কি চেম্পুৱে ধুব নালাগিব হা এয়া মই পিঠাগুড়ি চামুচ দি লৰাই দিলোঁ ধুনীয়াকৈ আৰু এতিয়া মই ইয়াতে কি কৰিম এয়া নাৰিকল তেল আৰু এড কৰি দিম কেইটোপালমান এয়া অকণমান দিছোঁ বেছি দিয়া নাই 6-7 টোপালমান দিছোঁ দি এতিয়া এইখিনি ধুনীয়াকৈ মিশ্ৰণখিনি মিহলি কৰি লওঁ কৰি আৰু লগাব লাগিব চুলিত এতিয়া যদি স্পা পাৰ্লাৰত কৰোঁ তেতিয়াহ'লে 300-400টো খৰচ হ'ব গতিকে ইমান পইচা নাই গতিকে আৰু বোলো ঘৰতে ব্যৱহাৰ কৰি চাওঁ ঘৰতে এয়া ঘৰৰ পাকঘৰতে থকা বস্তুৱে আৰু স্পাটো বনাই বুলি চুলিত লগাই চাওঁ কেনেকুৱা ৰিজাল্ট পাওঁ ক'ম বাৰু আপোনালোকেও লগাই চাব পাৰে সৰু ল'ৰা ছোৱালীকো লগাব পাৰে একো এফেক্ট নকৰে এতিয়া এইখিনি লগাই লওঁ হা লগাই যে চুলিখিনি স্পা কৰি মেলি ধুই আহিলোঁ এয়া শুকোৱা নাই শুকাব এয়া বহুত কোমল কোমল লাগিছে এয়া আপোনালোকেও ব্যৱহাৰ কৰি চাব ময়ো এয়া পাছত ক'ম বাৰু ৰিজাল্টৰ কেনেকুৱা হয় কি কথা এয়া আজি বাৰু এতিয়া কোমলেই লাগিছে এতিয়া আৰু এইখিনি অলপ শুকুৱাই লওঁ তাৰপিছত আৰু পাছত আৰু ভিৰ লগ পাই আছোঁ আপোনালোকক হা এইয়া হেল্ল' গাইজ আকৌ কেইবাঘণ্টা মূৰতো আহিলোঁ এতিয়া একেবাৰে ভাত খাবই হ'ল এয়া দেখিছোঁ আজি খুন্দা ভাতকে খাব লাগিব আৰু এয়া জলকীয়া ডোখৰ নিমখ অকণমান লৈছোঁ ইয়াৰ সৈতে খাই লওঁ এয়া আছে বাৰু লগত এয়া প্ৰথমতে মানে কি খুন্দা ভাতকে দেখাইছোঁ আৰু এয়া আছে মাছৰ জোল এতিয়া মাছ এডোখৰ মাছৰ মানে আৰু এয়া মাথাটো ওচৰ এডোখৰ আৰু এয়া সৰু সৰু টুকুৰা অকণমান তাকে আৰু আলু দি জোল বনোৱা হ'ল এতিয়া গধূলি মানে কি বেছি বনাই নাথাকোঁ সদায় চিম্পুলকৈ খোৱা নিচিনা হয় যিকোনো এটা বনাওঁ আৰু বস্তু এবিধেই তাৰ সৈতে খাওঁ এতিয়া ভাতকেইটা খাই লওঁ আৰু খাই বৈ ভিডিঅ' নকৰোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত আৰু ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব আৰু আজিলৈ গুড নাইট আকৌ লগ পাই আছোঁ অহাকালি অ'কে বাই বাই